হেল্ল' এভৰিৱান। আজি যিহেতু কৃষ্ণ জন্মাষ্টমী, সেইকাৰণে ভাবিলোঁ আজি নামঘৰত গৈ আহোঁ। এয়া ধুনীয়াকৈ ওলাই লৈছোঁ নামঘৰ যাবলৈ। মাহঁতো যাব, মই আগতে ওলাই লৈছোঁ, মাহঁত ওলাব। মই আগতে ওলাই পিনি ৰেডি হৈ লওঁ, তাৰপিছত মাহঁত ওলাব। যিহেতু চেনেলটো মই নতুনকৈ খুলিছোঁ, আশা কৰোঁ আপোনালোকে মৰম কৰিব। ফাইনেলি মই এতিয়া ৰেডি হৈ গ'লোঁ। এয়া আহি পালে খৰি, একেলগে যাম আমি। এতিয়া মা ওলাব, আমাৰ মাও ৰেডি হৈ গ'ল, এতিয়া যাব লাগে। এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া। যিহেতু বহুত দেৰিয়ে হৈ গ'ল, সেইটো কাৰণে জল্দি জল্দি যাব লাগে। আমাৰ গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাব লাগে। ৰাতিপুৱা বৰষুণ দিছিলে, কিন্তু এতিয়া ৰ'দটো ওলাই আহিছে। সেয়া মা আৰু খৰি। এজনী যাব, কিন্তু ঘৰত সোমাইছে, ওলোৱা হোৱা নাই। যাওঁ মানে আমি দেৰিয়ে হৈ আছে, সেইটো কাৰণে নৰখিলোঁ। আহি থাকিব সেনে, আমি গৈ থাকোঁ এতিয়া। নদী সিপাৰৰ গাঁৱত আছে নামঘৰটো। এয়া পানী চক ইমান ডাঙৰ, মানে উটি যাব। এয়া মায়ে আৰু খুৰীয়ে পাৰ হ'লেই, কিন্তু মই কেনেকৈ পাৰ হওঁ এতিয়া? মোক দেখোন উঠাই লৈ নগ'ল। পানী ইমান ডাঙৰ নহয় বাৰু। এই ছাগলীটো আমাৰ লগতে গৈ আছে, চাগে চিনি পায়। এয়া মাৰ পিছে পিছে গৈ আছে। ফাইনেলি বহুত দূৰ আহি এতিয়া নামঘৰ পালোঁ। ভাগৰ লাগিলে, খোজকাঢ়ি আহিছোঁ, বহুত ভাগৰ লাগে, দূৰো হয়। সেয়া নামঘৰত পালোহি। নামঘৰত মানুহ, আজি কৃষ্ণ জন্মাষ্টমী যে বহুত মানুহ আহিছে। এতিয়া অলপ পিছত মানুহ ভাল লাগিছে এতিয়া খৰিয়ে চাকি দিব। এয়া এতিয়া প্ৰসংগ গাইছে। শান্তিলে এতিয়া আজিৰ ভিডিঅ'টো মানে অহাকালি লগ পাম, বাই বাই।